পুনৰ অখিল গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত সদনৰ মাজত লাগিল ভয়ানক কাজিয়া হয় কিহৰ পৰা লাগিল এই কাজিয়াখন আপোনালোকে ভিডিঅ'টো চালে গম পাব বেছি দীঘল ভিডিঅ' নহয় মই কথা কৈ নাথাকোঁ কিন্তু এটা কথাই কম ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব এটা কৰি ল'ব আপোনালোকে লাইক নকৰা হ'ল পুনৰ লাইক নকৰা হ'ল আকৌ মনত পেলাবলগীয়া হৈছে ভিডিঅ'বিলাক চাই দেখিবলৈ বেয়া দেখে লাইক চাইক নাথাকিলে মানে গতিকে পাৰিলে লাইক এটা কৰি দিব তেতিয়া আৰু ছাবস্ক্ৰাইবটো কৰি ল'ব যিসকল নতুনকৈ আহিছে চেনেলটোত তেতিয়া পুনৰ নতুন নতুন মানে আগতীয়াকৈ ভিডিঅ' দিলে আপোনালোকে চাবলৈ পাব বা যি কি নহওক ভিডিঅ'টো চাওক অখিল গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ এই যুদ্ধখনে পুনৰ ভয়াৱহ ৰূপ লৈছে গতিকে চাওঁ আহক বিধায়ক পুঁজিটো নোহোৱাই কৰি দিব লাগে কাৰণ বিধায়কে কিয় পুঁজি কৰিব লাগে বিধায়কেতো ন্যায়পালিকা আইন চলাব লাগে কাৰ্যপালিকা চলাব লাগে মাননীয় অধ্যক্ষ মহোদয় কথা ল'ব পাৰে মহোদয় আপত্তি নাই উঠাই দিয়ক খালি অসমৰ শাসন হ'ব লাগে সুশাসন হ'ব লাগে যিখিনি হৈ আছে অৰুণোদয় এতিয়া নলবাৰীত কৈ আছে বিজেপি মিটিঙত নগ'লে বোলে অৰুণোদয় কাটি দিব এনেকুৱা হ'ব লাগে নেকি কেনেকুৱা কথা কৈ আছে মাননীয় অধ্যক্ষ মহোদয় কংগ্ৰেছৰ এজন বোলে অৰুণোদয়ৰ কাৰণে 2000 টকালৈকে বোলে ৰেট উঠিছে অখিল গগৈ অৰুণোদয়ৰ কাৰণে 2000 শুনি লওক আপোনালোকৰো স্পীচ আছে আপোনালোকৰ স্পীচত এই পইণ্টবিলাক ক'বা মানে এনে ফুলাম কথাবিলাক কৈ যোনে চবে ক'ব পাৰে চব কথা কিছুমান কৈ এটা নতুন এনে কথা আছে প্লিজ আপোনালোকে নিজৰ যেতিয়া সময় আহিব তেতিয়া ক'ব চব যিমানে অৰুণোদয় হিতাধিকাৰীক ইয়াত গালি গালাজ কৰিব সিমানে মানুহে আপোনালোকক ভোট নিদিব গতিকে আপোনালোকে যদি আপুনি উন্নয়নৰ কথা কৈছে ভোটৰ কাৰণে কিয় চৰকাৰী পইচাটো এনেকৈ কৈছে মহোদয় কি কথা কৈ আছে অসমৰ স্বাৰ্থে অসমৰ উন্নয়নৰ কাৰণে আপোনালোকৰ সময়ত ক'ব অখিল গগৈ জিকি অহাটো কামনা কৰোঁ সেইকাৰণে মই কেইটামান পৰামৰ্শ দিওঁ ৰাজনীতি কৰা হিচাপে যিমানে অৰুণোদয়ক গালি পাৰিব ভোটাৰে ভাবিব তাৰ মানে কংগ্ৰেছ আহিলে অৰুণোদয় বন্ধ হৈ যাব তেতিয়া যিকেইটা জিকি সেইকেইটাও হাৰি যাব সেইকাৰণে আহিলে অৰুণোদয়টো বেটাৰ দিব মহোদয় তিনিখন ৰাজ্য যি আছে অৰুণোদয় ভয় দেখাই দিব নালাগে আপোনালোকৰ অৰুণোদয় নামটোত আপত্তি আছে বেটাৰ হিতাধিকাৰীক দিয়াত আপত্তি নাই আমি সকলোকে দি দিবলৈ কৈছো ব্লেকমেইল কৰি ভোটটো ল'ব নালাগে মানে আপুনি তালিকা ব্লেকমেইল কৰি ভোটটো ল'ব নালাগে অনাৰেবল মেম্বাৰ প্লিজ বিজেপি হ'লে অৰুণোদয় দিম আপোনালোকৰ সময়ত ক'ব পাৰিব আপুনি কৈ আছে অৰুণোদয় বিৰোধিতা কৰিলে মোক বানপানী ডন ইণ্টাৰাপ্ট তো আপুনি যদি অৰুণোদয় বন্ধ কৰি দিয়ে আপোনাক উৰুৱাই লৈ যাব আপোনাৰ যদি সাহস আছে এবাৰ অৰুণোদয় বন্ধ কৰি দিয়ক আচ্ছা আপোনাৰ যদি সাহস আছে অৰুণোদয় বন্ধ কৰি চাওক অখিল গগৈ ডাঙৰীয়াই প্ৰস্তাৱ দিছে অৰুণোদয় এপ্ৰিলত মই হ'ব কি কৈছে কি কৈছে আপুনি প্ৰস্তাৱ দিছে অৰুণোদয় বন্ধ কৰি দিব লাগে নহয় মই প্ৰস্তাৱ দিছো যে অৰুণোদয় সকলোকে দিব লাগে কেইজনমানক দি ব্লেকমেইল কৰিব 3000 দিম বুলি কৈ 1250 টকা নহয় 3000 দিম বুলি কৈ 1250 টকা নহয় মই আমাৰ বিজেপিৰ এনে দম মাৰিব নালাগে জিকিম বুলি এবাৰ অৰুণোদয় বন্ধ কৰি চাওক আপোনালোকে জিকিব পাৰে যদি চাওক হ'ব মই বন্ধ কৰি চাওক 5000 নিদিওঁ বুলি কওক ইলেকশ্যন আপোনাৰ ইমান দম আছে এই দুটা বন্ধ কৰি চাওক ইলেকশ্যন আৰে আপুনি বুজিয়ে পালে নেকি আমি জিকি হাউচটো চলিবলৈ দিয়া ভালদৰে তাৰ মানে অলপ আগতে আপুনি চবে নিজৰ কথা ৰাখিব পাৰিব ইয়াততো ভিডিঅ' হয় অলপ আগতে এটা অখিল গগৈ ডাঙৰীয়াই ক'লে যে অৰুণোদয় বন্ধ কৰি দিয়ক ইলেকশ্যন খেলত এই ভিডিঅ'টো ভাইৰেল কৰিব লাগে প্ৰথম কথা দ্বিতীয় কথা মানুহে কেনে এনে নুযুজিব না আপুনি মিছা কথা এটা কৈ দিলে কেনেকে হ'ব কৈ দিলে কেনেকে হ'ব সত্য কথা এটা কৈ দিলে কেনেকে আকৌ ভয় কিয় খাইছে এই ব্লেকমেইলটো আপুনি কিয় কৰে ভয় আৰে সদায় মানুহক আপুনি এনেকে ব্লেকমেইল কিয় কৰে ৰ'ব যিটো কোৱা নাই সেইটো কেলে কওঁ বুলি কয় মই কৈছো আপুনি কৈছে মানুহে অখিল গগৈক উৰুৱাই নিব মই কৈছো আপোনাক তাতকে দূৰলৈ উৰুৱাই লৈ যাব অসমৰ মানুহে আচ্ছা ভিডিঅ'টো আপুনি পইচা দিয়ে ভোট ল'ব পাৰিব প্লিজ আৰে আপুনি মই ক'লো নহয় অধ্যক্ষ মহোদয় এনেকে মোৰ বাজেটখন যে ইফেক্টিভ হ'ব মই বুজিয়ে পোৱা নাছিলো মই ধন্যবাদ জনাইছো দেৱব্ৰত শইকীয়া অখিল গগৈ ডাঙৰীয়াক যে গাটো অলপ পুৰিছে ধন্যবাদ থেংক ইউ দায়িত্ব লৈ 2021 পিছত 2026 কেনেকে ইলেকশ্যন জিকিব লাগে তাৰ কল্পনা কৰা নাই 2047 কেনেকে আমি আকৌ ইলেকশ্যন জিকিম তাৰ কল্পনা কৰিছো 2026 চিন্তা কৰাৰ প্ৰয়োজনে নাই that stage is over long back আমি চিন্তা কৰিছো সেইকাৰণে গোটেই ডিবিটি দি দিছে নহয় জানো প্লিজ আইবিএছ যিমান আইবিএছ কি অনাৰেবল মেম্বাৰ ইলেকশ্যনৰ কাৰণে দিছে ডোন্ট ডিস্টার্ব নহয় জানো ডোন্ট ডিস্টার্ব 26 ইলেকশ্যনৰ কাৰণে অখিল গগৈ 32 কাৰণে আৰু দিম অখিল গগৈ হয় অখিল গগৈ আপুনি চৰকাৰৰ সময়ত ক'ব 26 দিছে ডোন্ট ডিস্টার্ব মাননীয় তেওঁতো ঠিকে কৈছে 26 কাৰণেতো দিছোই
তাত আপত্তি কৰিবলগীয়া কি আছে আকৌ 32লৈকে আৰু দিম আপুনি আগতে প্লিজ আপোনাৰ সময়ত আপুনি নোট কৰি লওক আগতে ইলেকশ্যনৰ সময়ত লৈছিলে মানুহৰ পৰা আমি দি আছো আগতে ইলেকশ্যনৰ সময়ত ব্যৱসায়ীৰ পৰা কালেকশ্যন হৈছিল এতিয়া আমি মানুহক দিছো দিবৰ কাৰণেতো বিধানসভা মহোদয় কিন্তু মুখ্যমন্ত্ৰীয়ে কৈ আছে বাজেটখন এপ্ৰিলৰ পৰা আৰম্ভ হয় কিন্তু বহুত ঘোষণা অক্টোবৰ মাহৰ পৰাহে হৈছে গতিকে এপ্ৰিলৰ পৰা কৰক যিহেতু এখন বাৰ্ষিক কামৰ হেৰি যিমান ভোট কিনিব লাগে চব পইচা দি আছে অখিল গগৈ ডাঙৰ ভোটটো কিনিবৰ কাৰণে আপোনাৰ নহয় আপোনাৰ টাইমত ক'ব ভোট কিনিবৰ কাৰণে প্লিজ আপুনি মোৰ মুখৰ পৰা যিটোৱে উলিয়াব খুজিছে সেইটোৱে উলিয়াই লওক না যি বুলি ভাবিছে সেই বুলি ভাবক না মইতো কোনো আপত্তি কৰা নাই আৰু অধ্যক্ষ মহোদয় বাজেটটোতো আগে পিছে আজি ঘোষণা কৰা বাজেট মাৰ্চত ইমপ্লিমেণ্ট হয় আমিতো অক্টোবৰতে কৰিব খুজিছো বিধায়ক পুঁজিটো নোহোৱাই কৰি দিব লাগে কাৰণ বিধায়কে কিয় পুঁজি কৰিব লাগে বিধায়কেতো ন্যায়পালিকা আইন চলাব লাগে কাৰ্যপালিকা চলাব লাগে মাননীয় অধ্যক্ষ মহোদয় কথা ল'ব পাৰে মহোদয় আপত্তি নাই উঠাই দিয়ক খালি অসমৰ শাসন হ'ব লাগে সুশাসন হ'ব লাগে যিখিনি হৈ আছে অৰুণোদয় এতিয়া নলবাৰীত কৈ আছে বিজেপি মিটিঙত নগ'লে বোলে অৰুণোদয় কাটি দিব এনেকুৱা হ'ব লাগে নেকি শপত লৈ এনেকুৱা কথা কৈ আছে মাননীয় অধ্যক্ষ মহোদয় কংগ্ৰেছৰ এজন বোলে অৰুণোদয়ৰ কাৰণে 2000 টকালৈকে বোলে ৰেট উঠিছে অখিল গগৈ অৰুণোদয়ৰ কাৰণে 2000 শুনি লওক আপোনালোকৰো স্পীচ আছে আপোনালোকৰ স্পীচত এই পইণ্টবিলাক ক'বা মানে এনে ফুলাম কথাবিলাক কৈ যোনে চবে ক'ব পাৰে চব কথা কিছুমান কৈ এটা নতুন এনে প্লিজ আপোনালোকে নিজৰ যেতিয়া সময় আহিব তেতিয়া ক'ব চব যিমানে অৰুণোদয় হিতাধিকাৰীক ইয়াত গালি গালাজ কৰিব সিমানে মানুহে আপোনালোকক ভোট নিদিব গতিকে আপোনালোকে যদি আপুনি উন্নয়নৰ কথা কৈছে ভোটৰ কাৰণে কিয় চৰকাৰী পইচাটো এনেকে কৈছে মহোদয় কি কথা কৈ আছে অসমৰ স্বাৰ্থত কৰক অসমৰ উন্নয়নৰ কাৰণে আপোনালোকৰ সময়ত ক'ব অখিল গগৈ জিকি অহাটো কামনা কৰোঁ সেইকাৰণে মই কেইটামান পৰামৰ্শ দিওঁ ৰাজনীতি কৰা হিচাপে যিমানে অৰুণোদয় গালি পাৰিব ভোটাৰে ভাবিব তাৰ মানে কংগ্ৰেছ আহিলে অৰুণোদয় বন্ধ হৈ যাব তেতিয়া যিকেইটা জিকি সেইকেইটাও হাৰি যাব সেইকাৰণে আহিলে অৰুণোদয়টো বেটাৰ দিব মহোদয় তিনিখন ৰাজ্য দি আছে অৰুণোদয় ভয় দেখাই দিব নালাগে আপোনালোকৰ অৰুণোদয় নামটোত আপত্তি আছে বেটাৰ হিতাধিকাৰীক দিয়াত আপত্তি নাই আমি সকলোকে দি দিবলৈ কৈছো ব্লেকমেইল কৰি ভোটটো ল'ব নালাগে মানে আপুনি তালিকা ব্লেকমেইল কৰি ভোটটো ল'ব নালাগে অনাৰেবল মেম্বাৰ প্লিজ বিজেপি হ'লে অৰুণোদয় দিম আপোনালোকৰ সময়ত পাৰিব আপুনি কৈ আছে প্লিজ অৰুণোদয় বিৰোধিতা কৰিলে মোক বানপানীয়ে ডন ইণ্টাৰাপ্ট তো আপুনি যদি অৰুণোদয় বন্ধ কৰি দিয়ে আপোনাক উৰুৱাই লৈ যাব আৰু প্লিজ আপোনাৰ যদি সাহস আছে এবাৰ অৰুণোদয় বন্ধ কৰি দিয়ক আচ্ছা আপোনাৰ যদি সাহস আছে অৰুণোদয় বন্ধ কৰি চাওক অখিল গগৈ ডাঙৰীয়াই প্ৰস্তাৱ দিছে অৰুণোদয় এপ্ৰিলত লাগে মই হ'ব কি কৈছে কি কৈছে আপুনি প্ৰস্তাৱ দিছে অৰুণোদয় বন্ধ কৰি দিব লাগে নহয় মই প্ৰস্তাৱ দিছো যে অৰুণোদয় সকলোকে দিব লাগে কেইজনমানক দি ব্লেকমেইল কৰিব 3000 দিম বুলি কৈ 1250 টকা নহয় 3000 দিম বুলি কৈ 1250 টকা নহয় মই আমাৰ বিজেপিৰ এনে দম মাৰিব নালাগে জিকিম বুলি এবাৰ অৰুণোদয় বন্ধ কৰি চাওক আপোনালোকে জিকিব পাৰে যদি চাওঁ হ'ব মই বন্ধ কৰি চাওক 5000 নিদিওঁ বুলি কওক ইলেকশ্যন বন্ধ কৰি চাওক ইলেকশ্যন আৰে আপুনি বুজিয়ে পালে নেকি আমি জিকিম হাউচটো চলিবলৈ দিয়া ভালদৰে তাৰমানে অলপ আগতে আপুনি চবে নিজৰ কথা ৰাখিব পাৰিব ইয়াততো ভিডিঅ' হয় অলপ আগতে এটা অখিল গগৈ ডাঙৰীয়াই ক'লে যে অৰুণোদয় বন্ধ কৰি দিয়ক ইলেকশ্যন খেলত এই ভিডিঅ'টো ভাইৰেল কৰিব লাগে প্ৰথম কথা দ্বিতীয় কথা মানে এনে নুযুঁজিব না আপুনি মিছা কথা এটা কৈ দিলে কেনেকে হ'ব কৈ দিলে কেনেকে হ'ব সত্য কথা এটা কৈ দিলে কেনেকে হ'ব ভয় কিয় খাইছে এই ব্লেকমেইলটো আপুনি কিয় কৰে ভয় আৰে সদায় মানুহক আপুনি এনেকে ব্লেকমেইল কিয় কৰে ৰ'ব এইটো কোৱা নাই সেইটো কেলে কওঁ বুলি কয় মই কৈছো আপুনি কৈছে মানে অখিল গগৈক উৰুৱাই নিব মই কৈছো আপোনাক তাতকে দূৰলৈ উৰুৱাই লৈ যাব অসমৰ মানুহে আচ্ছা ভিডিঅ'টো আপুনি পইচা দিয়ে ভোট ল'ব পাৰিব প্লিজ আৰে আপুনি মই ক'লো নহয় অধ্যক্ষ মহোদয় এনেকে মোৰ বাজেটখন যে ইফেক্টিভ হ'ব মই বুজিয়ে পোৱা নাছিলো মই ধন্যবাদ জনাইছো দেৱব্ৰত শইকীয়া অখিল গগৈ ডাঙৰীয়াক যে গাটো অলপ পুৰিছে ধন্যবাদ থেংক ইউ দায়িত্ব লৈ 2021 পিছত 2026 কেনেকে ইলেকশ্যন জিকিব লাগে তাৰ কল্পনা কৰা নাই 2047 কেনেকে আমি আকৌ ইলেকশ্যন জিকিম তাৰ কল্পনা কৰিছো 2026 চিন্তা কৰাৰ প্ৰয়োজনে নাই দ্যাট ষ্টেজ ইজ অভাৰ লং বেক
আমি চিন্তা কৰিছো সেইকাৰণে গোটেই ডিবিটি দি দিছে নহয় জানো প্লিজ IBS অখিল গগৈ শুনক না যিমান IBS কি প্লিজ অনাৰেবল মেম্বাৰ ইলেকশ্যনৰ কাৰণে দিছে ডোন্ট ডিস্টার্ব নহয় জানো ডোন্ট ডিস্টার্ব 26 ইলেকশ্যনৰ কাৰণে অখিল গগৈ 32ৰ কাৰণে আৰু দিম অখিল গগৈ হয় অখিল গগৈ আপুনি চৰকাৰে সময় ক'ব 26ত দিছে ডোন্ট ডিস্টার্ব মাননীয় তেওঁতো ঠিকে কৈছে 26ৰ কাৰণেতো দিছোৱেই আপত্তি কৰিবলগীয়া কি আছে আকৌ 32লৈকে আৰু দিম আপুনি আগতে প্লিজ আপোনাৰ সময়ত আপুনি নোট কৰি লওক কৰিব আগতে ইলেকশ্যনৰ সময়ত লৈছিলে মানুহৰ পৰা আমি দি আছো আগতে ইলেকশ্যনৰ সময়ত ব্যৱসায়ীৰ পৰা কালেকশ্যন হৈছিল এতিয়া আমি মানুহক দিছো দিবৰ কাৰণেতো বিধানসভা মহোদয় কিন্তু মুখ্যমন্ত্ৰীয়ে কৈ আছে বাজেটখন এপ্ৰিলৰ পৰা আৰম্ভ হয় কিন্তু বহুত ঘোষণা অক্টোবৰ মাহৰ পৰাহে হৈছে গতিকে এপ্ৰিলৰ পৰা কৰক যিহেতু এখন বাৰ্ষিক কামৰ হেৰি আপোনালোকৰ ভাষণ ভোটৰ কাৰণে দিব লাগে যিমান ভোট কিনিব লাগে চব পইচা দি আছে প্লিজ অখিল গগৈ ডাঙৰীয়া ভোটটো কিনিবৰ কাৰণে আপোনাৰ টাইম ডেভেলপমেণ্টৰ কাৰণে নহয় আপোনাৰ টাইমত ক'ব ভোট কিনিবৰ কাৰণে প্লিজ আপুনি মোৰ মুখৰ পৰা যিটোৱে উলিয়াব খুজিছে সেইটোৱে উলিয়াই লওক না যি বুলি ভাবিছে সেই বুলিয়ে ভাবক না মইতো কোনো আপত্তি কৰা নাই আৰু অধ্যক্ষ মহোদয় বাজেটটোতো আগে পিছে আজি ঘোষণা কৰা বাজেট মাৰ্চত ইমপ্লিমেণ্ট হয় আমিতো অক্টোবৰতে কৰিব খুজিছো বিধায়ক পুঁজিটো নোহোৱাই কৰি দিব লাগে কাৰণ বিধায়কে কিয় পুঁজি কৰিব লাগে বিধায়কেতো ন্যায়পালিকা আইন চলাব লাগে কাৰ্যপালিকা চলাব লাগে মাননীয় অধ্যক্ষ মহোদয় কথা ল'ব পাৰে মহোদয় আপত্তি নাই উঠাই দিয়ক খালি অসমৰ শাসন হ'ব লাগে সুশাসন হ'ব লাগে যিখিনি হৈ আছে অৰুণোদয় এতিয়া নলবাৰীত গৈ আছে বিজেপি মিটিঙত নগ'লে বোলে অৰুণোদয় কাটি দিব এনেকুৱা হ'ব লাগে নিজে শপত লৈ এনেকুৱা কথা কৈ আছে আপোনালোকৰ সময়ত মাননীয় অধ্যক্ষ মহোদয় কংগ্ৰেছৰ এজন বোলে অৰুণোদয়ৰ কাৰণে 2000 টকালৈকে বোলে ৰেট উঠিছে অখিল গগৈ অৰুণোদয়ৰ কাৰণে 2000 টকা প্ৰথমে শুনি লওক আপোনালোকৰো স্পীচ আছে আপোনালোকৰ স্পীচত এই পইণ্টবিলাক ক'বা মানে এনে ফুলাম কথাবিলাক কৈ যোনে চবে ক'ব পাৰে ফুলাম কথা কিছুমান কৈ এটা নতুন এনে প্লিজ আপোনালোকে নিজৰ যেতিয়া সময় আহিব তেতিয়া ক'ব চব যিমানে অৰুণোদয় হিতাধিকাৰীক ইয়াত গালি গালাজ কৰিব সিমানে মানুহে আপোনালোকক ভোট নিদিব গতিকে আপোনালোকে যদি আপুনি উন্নয়নৰ কথা কৈছে ভোটৰ কাৰণে কিয় চৰকাৰী পইচাটো এনেকে কৰিছে মহোদয় কি কথা কৈ আছে অসমৰ স্বাৰ্থত কৰক অসমৰ উন্নয়নৰ কাৰণে আপোনালোকৰ সময়ত ক'ব অখিল গগৈ জিকি অহাটো কামনা কৰোঁ সেইকাৰণে মই কেইটামান পৰামৰ্শ দিওঁ ৰাজনীতি কৰা হিচাপে যিমানে অৰুণোদয় গালি পাৰিব ভোটাৰে ভাবিব তাৰ মানে কংগ্ৰেছ আহিলে অৰুণোদয় বন্ধ হৈ যাব তেতিয়া যিকেইটা জিকি সেইকেইটাও হাৰি যাব সেইকাৰণে কংগ্ৰেছ আহিলে অৰুণোদয়টো বেটাৰ দিব মহোদয় তিনিখন ৰাজ্যত দি আছে অৰুণোদয় ভয় দেখাই দিব নালাগে আপোনালোকৰ অৰুণোদয় নামটোত আপত্তি আছে বেটাৰ হিতাধিকাৰীক দিয়াত আপত্তি নাই আমি সকলোকে দি দিবলৈ কৈছো ব্লেকমেইল কৰি ভোটটো ল'ব নালাগে মানে আপুনি তালিকা ব্লেকমেইল কৰি ভোটটো ল'ব নালাগে অনাৰেবল মেম্বাৰ প্লিজ বিজেপি হ'লে অৰুণোদয় দিম আপোনালোকৰ সময়ত ক'ব পাৰিব আপুনি কৈ আছে অৰুণোদয় বিৰোধিতা কৰিলে মোক বানপানীয়ে ডন ইণ্টাৰাপ্ট তো আপুনি যদি অৰুণোদয় বন্ধ কৰি দিয়ে আপোনাক উৰুৱাই লৈ যাব আপোনাৰ যদি সাহস আছে এবাৰ অৰুণোদয় বন্ধ কৰি আচ্ছা আপোনাৰ যদি সাহস আছে অৰুণোদয় বন্ধ কৰি চাওক অখিল গগৈ ডাঙৰীয়াই প্ৰস্তাৱ দিছে অৰুণোদয় এপ্ৰিলত মই হ'ব কি কৈছে কি কৈছে আপুনি প্ৰস্তাৱ দিছে অৰুণোদয় বন্ধ কৰি দিব লাগে নহয় মই প্ৰস্তাৱ দিছো যে অৰুণোদয় সকলোকে দিব লাগে মানে কেইজনমানক দি ব্লেকমেইল কৰিব 3000 দিম বুলি কৈ 1250 টকা নহয় 3000 দিম বুলি কৈ 1250 টকা নহয় মই আমাৰ বিজেপিৰ এনে দম মাৰিব নালাগে জিকিম বুলি এবাৰ অৰুণোদয় বন্ধ কৰি চাওক আপোনালোকে জিকিব পাৰে যদি চাওঁ হ'ব মই বন্ধ কৰি চাওক 5000 নিদিওঁ বুলি কওক বন্ধ কৰি চাওক ইলেকশ্যন আৰে আপুনি বুজিয়ে পালে নেকি আমি জিকিম হাউচটো চলিবলৈ দিয়া ভালদৰে তাৰমানে অলপ আগতে আপুনি চবে নিজৰ কথাত ৰাখিব পাৰিব ইয়াততো ভিডিঅ' হয় অলপ আগতে এটা অখিল গগৈ ডাঙৰীয়াই ক'লে যে অৰুণোদয় বন্ধ কৰি দিয়ক ইলেকশ্যন খেলত এই ভিডিঅ'টো ভাইৰেল কৰিব লাগে প্ৰথম কথা দ্বিতীয় কথা মানে এনে নুযুঁজিব না আপুনি মিছা কথা এটা কৈ দিলে কেনেকে হ'ব কৈ দিলে কেনেকে হ'ব সত্য কথা এটা কৈ দিলে কেনেকে হ'ব ভয় কিয় খাইছে এই ব্লেকমেইলটো আপুনি কিয় কৰে ভয় আৰে সদায় মানুহক আপুনি এনেকে ব্লেকমেইল কিয় কৰে ৰ'ব যিটো কোৱা নাই সেইটো কেলে কওঁ বুলি কয় মই কৈছো আপুনি কৈছে মানে অখিল গগৈক উৰুৱাই নিব মই কৈছো আপোনাক তাতকে দূৰলৈ উৰুৱাই লৈ যাব অসমৰ মানুহে আচ্ছা ভিডিঅ'টো আপুনি পইচা দিয়ে ভোট ল'ব পাৰিব প্লিজ আৰে আপুনি মই ক'লো নহয় অধ্যক্ষ মহোদয় এনেকে মোৰ বাজেটখন যে ইফেক্টিভ হ'ব মই বুজিয়ে পোৱা নাছিলো
মই ধন্যবাদ জনাইছো দেৱব্ৰত শইকীয়া অখিল গগৈ ডাঙৰীয়াক যে গাটো অলপ অলপ পুৰিছে ধন্যবাদ থেংক ইউ দায়িত্ব লৈ 2021 পিছত 2026 কেনেকে ইলেকশ্যন জিকিব লাগে তাৰ কল্পনা কৰা নাই 2047 কেনেকে আমি আকৌ ইলেকশ্যন